22 বছৰীয়া পুত্ৰৰ অকাল বিয়োগত হিয়া ভগা কান্দোত এগৰাকী দুৰ্ভগীয়া মাতৃ। গুৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠেনী গাঁৱৰ অজিত ৰাজবংশী আৰু পোৱালী ৰাজবংশীৰ 22 বছৰীয়া পুত্ৰ গিৰেন ৰাজবংশীৰ সৈতে তিনি বন্ধু মিলি কেইদিন পূৰ্বে ওলাই গৈছিল। লক্ষ্যস্থান পাবলৈ কিছুদূৰ বাট থাকোঁতে মহাৰাষ্ট্ৰৰ ৰেল ষ্টেচনত গিৰেন ৰাজবংশীৰ ক্ষতবিক্ষত শৰীৰৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যা। গিৰেন ৰাজবংশীৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত পৰিছে এতিয়া শোকৰ ছাঁ। ল'ৰাটো গুৱাক যাম কৈ আছিল। মই আকৌ কৈছোঁ কি গুৱাক যাব নালাগে, তই ইয়াতে কাম কৰি থাক। আমাৰ কেইটা ভাইৰে এতিয়া গুৱাহাটীতে কাম কৰি আছে, কম পইচা ইয়াতে কাম কৰি থাক। নাই মানে তাৰ লগ দুটা যাব ওলছি। আমি আমাক গম নোহোৱাকৈ কিন্তু টিকেট কৰিলে কিন্তু তহঁতে বিপদ হ'ব, কিন্তু গম পাবি তহঁতে ইয়াৰ টিকেটটো নকৰবি। সেনেকৈ যে একো নহয়, আমি ইয়াৰ টিকেট নকৰো লাগে সেনেকুৱা কৈছি। তাৰপৰা মই বোলো টিকেটটো নকৰবি দে, ইয়াক আমি ঘৰৰ মানুহে ইয়াক অৰ্ডাৰ দিয়া নাই, আমি পইচা পাতি দিব নোৱাৰোঁ, আমি তৎক্ষণাত পইচা পাতি ক'ৰ পৰাই দিম। তাক আৰু সেনেকৈ কৈ আছোঁ। সিহঁতে কৈছি আৰু হেৰি আমি ইয়াক নেনাও দে। তাৰপৰা চোৰাংকে যি এনে টিকেট কৰিব দিছি যাবৰ দিনা কৈছি মায়ে মোক 3000 পইচা দি সেনেকুৱা কৈছি। মই বোলো মই 3000 পইচা ক'ৰ পৰা দিম, এই দেউতাৰে ক'ত সেনেকুৱা কৈছোঁ। দেউতাকে খুজিছিল নেকি, দেউতাকে কৈছি কি মই ক'ৰ পৰা দিম, মই এইকেইদিন কাম চামে কৰিব পৰা নাই। তাৰপৰা মই এই এটা বাইদেউ আছিল, বাইদেউটো তাৰ পৰা 3000 টকা লৈ পেলাই দি খেদাইছোঁ। মই বোলো নামানাই নহ'লে ফেন চেন ভাঙি পেলছি। গোৱাত গৈছিল। কিহৰ কাৰণে গৈছিল? কামৰ কাৰণে গৈছিল। আৰু কোনোবা গৈছিল লগত? লগত গৈছিল এই দিলীপ আৰু হেৰি দীপংকাৰ। আপোনাৰ ল'ৰাৰ নাম কি? গিৰেন ৰাজবংশী। এই তাৰমানে ল'ৰাটো বহুত দিনৰ পৰা গোৱাত আগতো আছিল, কিন্তু এতিয়া সি আকৌ আহি পেলাই 5 বছৰমান থাকি ইয়াতে থাকি তাৰ এটা মন বহা নাই, আকৌ গোৱাত যাব বিচাৰি আছে সি। অলপ পইচা নাই পাছে গোৱাত যাবা। একবাৰ টিকেট কৰিলে কৰি ভুৱা টিকেট নে কি, সিবাৰ পইচাকেইটা এনেই খেদলা নহ'লে এই ৰাসৰ সময়ত। তাৰপৰা আকৌ ইদিনা অকস্মাতে মোক কৈছে দেউতা মই টিকেট কৰিছোঁ, হেৰি মোক পইচা লাগিব। মই মোৰ পইচা এটাও নাই, মই কাম কৰি আছোঁ, দাঁতৰ বিহুত হেৰি আছোঁ, মই একো কৰিব পৰা নাই, তোক পইচা ক'ৰ পৰা দিম। মই টিকেটৰ পইচা হৈছে মোক 3000 টকা দিব, মোৰ তাতো পইচা এটাও নাই বাচা। তাৰপৰা কৈছে মাক সোধক, এই মাকক সোধাওঁতে মাকে বোলে দিলা। ইয়াতে কোনে কৈছে টিকেট কৰি দিছে, তাক কোনে কি কৈছে মই সেইটো কথাও নাজানো। এই যাই এতিয়া তাৰমানে কালি ৰাতিপুৱা অনুষ্ঠানত আমি উপস্থিত হৈছোঁ। গামবুঢ়ী আহি মোৰ নাম সুধি ওলাইছে। তাৰপৰা মোৰ লগত মই বুজি গৈছোঁ গিৰেন ল'ৰাটো আপোনাৰ অমুক গৈছিল, মোৰ লগত গৈছিল, কিন্তু এতিয়া তাৰ এক্সিডেণ্ট এনেকুৱা। তেতিয়া আমাৰ হাকালে আহি গ'ল। আমি তেতিয়া সিহঁতক ফোন কৰি সুধিলোঁ যে গম পাইছি তাতে বোলে সিহঁতক বেলেগৰ ঘৰত জনাইছে নাই, লোককেইটাই আমাক জনোৱা নাই। তাৰ দেহা আছে এক ঠাইত পৰি, বেগ আছে এক ঠাইত পৰি, কিন্তু তাৰ মোবাইল আছে সিহঁতৰ হাতত। এইটো কি ধৰণৰ কথা হৈছে আমি ধৰিব পৰা নাই। এতিয়া মোৰ সন্দেহ সেইটোৱে, কিন্তু মোৰ তোমাৰ এইবিলাক সন্দেহ। আৰু যি জেগাত লাষ্ট একটুকুৰহে পৰিছে, একটুকুৰ নাই, সেই জেগাত তেজ বোলা বস্তু নাই ভিডিঅ' দিয়াত। এতিয়া আপোনালোকৰ ল'ৰাৰ মৃত্যু হোৱা বুলি খবৰ পাইছে? হয়, মৃত্যু হোৱা বুলি গামবুঢ়াইও জনালে আৰু ভিডিঅ'ও দেখুৱালা তাৰ এই হেৰিয়ে। কি সন্দেহ কৰে আপুনি এতিয়া? এতিয়া বেলেগে মাৰা বুলিয়ে মোৰ সন্দেহ হৈ আছে। কিন্তু আইনৰ ওচৰত কি আহ্বান জনাব? এতিয়া আমি গুৰেশ্বৰ থানাত আমি গৈছিলোঁ, তাত ক'লা সিহঁতে যে আমি ইয়াৰ পৰা একো কৰিব নোৱাৰোঁ। এতিয়া আমাৰ ৰঙিয়াত গেলি যাব দিছে, আমি এতিয়া ৰঙিয়াত যাৱাৰ কাৰণে হেৰি কৰি আছোঁ। ৰঙিয়াত যাই মইতো একো নাজানো, এই দুইজন আমাৰ ভাইটি দাদা ল'ৰা আছে, সিহঁতেও যাব। এতিয়া আপোনাৰ ল'ৰাৰ মৃতদেহটো ক'ত আছে? তাতে আছে, এই ৰাজস্থান নে কি বুলি কয়, য'তে হেৰি হৈছে তাৰ পৰা এনেই মহাৰাষ্ট্ৰত। এতিয়া তাতেই হেৰি আছে। কি নাম আপোনাৰ ল'ৰাৰ নামটো? গিৰেন ৰাজবংশী। কোনদিনা গৈছিলে আপোনাৰ? কিমান দিন হৈছিলে? এনে আজি 4 দিন হ'ল যোৱা। শনিবাৰে গৈছে। ব্যুৰো ৰিপৰ্ট, এনিফাৰত 24।